বন্ধুসকল স্বাগতম জনাইছো জব চেনেল অসমৰ এটা বিশেষ ভিডিঅ'লৈ। তো বন্ধুসকল অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এখন চাকৰি বিজ্ঞাপন প্ৰকাশ পাইছে। আমি সবিশেষ আলোচনা কৰিম কোনে কোনে এপ্লাই কৰিব পাৰিব, যেহেতু ইয়াতে পিয়ন আৰু চকীদাৰৰ পোষ্ট খালী হৈছে, কেনেকৈ এপ্লাই কৰিব সবিশেষ জনাম। ফৰ্ম ক'ত পাব আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আহক আমি আৰম্ভ কৰিছোঁ। এইখন নটিফিকেশ্যন প্ৰকাশ পাইছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মাজুলী ফালৰ পৰা, ঠিক আছে। তো ইয়াতে যদি আমি ডিটেইলছ চাওঁ, ইয়াতে পদৰ নাম চাওক পিয়ন। ইয়াতে পিয়নৰ পদ খালী হৈ আছে, এইটো গ্ৰেড 4 যিহেতু মুঠতে 7টা পোষ্ট খালী হৈ আছে। ক'ত ক'ত কিমান পোষ্ট আছে মই কেটেগৰী ৱাইজ জনাই দিছোঁ আপোনালোকক। আনৰিজাৰ্ভ হৈছে 4টা, OBC আৰু MOBCৰ বাবে আছে 2টা, STPৰ বাবে আছে 1টা পোষ্ট, ঠিক আছে। তাৰপাছতে 2 নম্বৰতে চকীদাৰ গ্ৰেড 4, ইয়াতে আনৰিজাৰ্ভ হৈ আছে 1টা পোষ্ট, যিহেতু ইয়াতে 1টা পোষ্টে খালী আছে। আৰু 2টা পোষ্টৰ কাৰণে আপোনালোকে দৰমহা লাভ কৰিব 12,000 টকাৰ পৰা 37,000 টকা, লগতে 3,900 টকা আপোনালোকে গ্ৰেড পে লাভ কৰিব। তো ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ এবাৰ চাই লওক। ভাৰতীয় নাগৰিক হ'বই লাগিব আৰু লগতে এজ লিমিটটো মই জনাই দিছোঁ। আপোনালোকৰ বয়সৰ সীমাটো হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰ। 18 বছৰৰ পৰা 40 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব। বয়সটো গণনা কৰা হ'ব 2025 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখলৈ। বয়সৰ উচ্চ সীমা ৰেহাই পাব। OBC আৰু MOBC প্ৰাৰ্থীসকলে বয়সৰ উচ্চ সীমা 3 বছৰ ৰেহাই পাব আৰু ST আৰু SC প্ৰাৰ্থীসকলে 5 বছৰ বয়সৰ উচ্চ সীমা ৰেহাই পাব। তো লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকৰ লাগিব, ঠিক আছে। ৰেজিষ্ট্ৰেশ্যন হৈ থাকিব লাগিব। ইয়াতে শিক্ষাগত অৰ্হতাটো যদি চাওঁ বন্ধুসকল, ইয়াতে আপোনালোকে ক্লাছ 8 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। 8 পাছৰ ওপৰত যিখিনি প্ৰাৰ্থী আছে তেওঁলোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব, ঠিক আছে। তো ইয়াতে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। এপ্লিকেশ্যন কমপ্লিট মানে ফ্ৰী হয়, আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। তো আহক কেনেকৈ আবেদন কৰিব লাগিব তাৰ বিষয়ে জানি লওঁ। তো আপোনালোকে আবেদন কৰিবৰ কাৰণে অফলাইন আবেদন কৰিব লাগিব। আমাৰ যিখন আছাম গেজেট পাৰ্ট 9 যিখন ষ্টেণ্ডাৰ্ড ফৰ্মখন আছে, সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব লাগিব। ক'ত ডাউনলোড কৰিব মই জনাই আছোঁ। তো তাৰ আগতে চাই লওক এড্ৰেছটো চাই লওক, দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মাজুলী, গড়মূৰ, পিন 785104। এই এড্ৰেছটোত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেইখন আপোনালোকে বাই পোষ্ট কৰিব লাগিব। কেনেকৈ কৰিব লাগিব চাওক, আপোনালোকে হয় ৰেজিষ্টাৰ্ড পোষ্ট কৰিব লাগিব, নহ'লে স্পীড পোষ্ট কৰিব লাগিব, ঠিক আছে। তো আপোনালোকে ইয়াতে আপোনালোকৰ যিটো পোষ্টৰ কাৰণে এপ্লাই কৰে সেই পোষ্টৰ নাম আপোনালোকে চিঠিৰ ওপৰত ভালকৈ লিখি দিব লাগিব। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট পিয়ন বা চকীদাৰ, যিটো পদৰ কাৰণে আপোনালোকে এপ্লাই কৰে, ঠিক আছে। তো আৰু অলপ আছে চাওক, আপোনালোকক কি কি লাগিব মই জনাই দিছোঁ। আপোনালোকক লাগিব 2খন পাছপোৰ্ট চাইজ ৰিচেণ্ট ফটোগ্ৰাফ, মানে লাগিব 2খন কালাৰ ফটোগ্ৰাফ, আপোনালোকে শেহতীয়াকৈ তোলা ফটো লাগিব। আৰু ফটোখনৰ পিছফালে আপোনালোকে ফুল চহীটো কৰি দিব লাগিব, ঠিক আছে। ইয়াতে ফুল ছিগনেচাৰটো বিচাৰিছে তেওঁলোকে। আৰু লগতে আপোনালোকৰ যিবোৰ ডকুমেণ্টছ আছে সেইবোৰ চেল্ফ এটেষ্টেড দিব লাগিব। কি কি লাগিব চাওক, আপোনালোকৰ এজ লাগিব, এজৰ কাৰণে এখন দিব লাগিব, কাষ্ট চাৰ্টিফিকেট যদি আছে দিব। তাৰপাছতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, লগতে যদি আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে তেতিয়াহ'লে ড্ৰাইভিং লাইচেঞ্চ দি দিব পাৰিব। আৰু যিসকলৰ ড্ৰাইভিং লাইচেঞ্চ নাই তেওঁলোকেও এপ্লাই কৰিব পাৰিব, যে ড্ৰাইভিং লাইচেঞ্চ থাকিলেহে এপ্লাই কৰিব পাৰিব তেনেকুৱা কথা নাই। যদি আছে আপোনালোকে দি দিব, তেওঁলোকে বিচাৰিছে, ঠিক আছে। তো আৰু এটা ইয়াতে মন কৰিব, আপোনালোকৰ যিটো মোবাইল নাম্বাৰ এপ্লিকেশ্যনখনৰ একদম ওপৰত, এপ্লিকেশ্যনখনৰ ওপৰত আপোনালোকৰ মোবাইল নাম্বাৰটো ধুনীয়াকৈ ৰেড কলম দি ৰেড ৰিফিল দি পেলাই আপোনালোকে লিখি দিয়ে। আৰু এটা কথা কিন্তু তেওঁলোকে জনাইছে যে যিসকলে মানে এপ্লাই কৰিব 8 পাছ যিসকল প্ৰাৰ্থী আছে, 8 পাছ প্ৰাৰ্থীসকলে এটা কাম কৰিব লাগিব, এখন চেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেট দিব লাগিব, ঠিক আছে। তেওঁলোকে যে মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ বা BA পাছ নহয় সেই বিষয়ে তেওঁলোকে চেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেটখন তেওঁলোকে দিব লাগিব। লাষ্ট ডেটটো হ'ব চাওক 20/12/2024, মানে 20/12/2024 আৰু আবেলি 3টা বজাৰ সময়লৈকে তেওঁলোকে আপোনালোকৰ এপ্লিকেশ্যনসমূহ ৰিচিভ কৰিব, ঠিক আছে। তাৰ আগতে আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকৰ এপ্লিকেশ্যনসমূহ বাই পোষ্ট কৰি দিব, স্পীড পোষ্ট কৰিব বা ৰেজিষ্টাৰ্ড কৰি পঠাই দিব। তো এতিয়া আপোনালোকে ফৰ্মখন কেনেকৈ লাভ কৰিব মই জনাই দিছোঁ। ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্স চেক কৰিব, তাতে এটা লিংক থাকিব। সেই লিংকটোত ক্লিক কৰিলে আমি এখন যিটো পেজত আপোনালোকক দেখাই আছোঁ এইখন পেজ খোল খাব jobsetinasam.com-ৰ। তো ইয়াতে এপ্লিকেশ্যন ফৰ্ম বুলি আছে, ইয়াতে ক্লিক হিয়াৰ আছে, ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ যিখন আছাম গেজেট পাৰ্ট 9 ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি প্ৰিণ্ট কৰি ভালকৈ ফিল আপ কৰি আপোনালোকে বাই পোষ্ট কৰি দিব। আৰু বিজ্ঞাপনটো চাব বিচাৰিলে অফিচৰ যিটো বিজ্ঞাপন, ইয়াতে ক্লিক হিয়াৰত ক্লিক কৰিব, বিজ্ঞাপনটো ভালদৰে এবাৰ পঢ়ি আপোনালোকে এপ্লাই কৰিব। তো ভিডিঅ'টো এইখিনি আছিলে, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কামৰ হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো আজিলৈ ইমানে, ধন্যবাদ।